ৰাখিছো এইবাৰ বজৰং দলক লৈ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। এইখন শংকৰ আজামৰ অসম আৰু শংকৰ আজানৰ অসমত বজৰং দলৰ গুণ্ডাগিৰি চলিবলৈ দিয়া নহব। অসমৰ পৰা নিষিদ্ধ কৰিব লাগে বজৰং দল আৰু RSSক। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। আৰু শংকৰ আজানৰ অসমত নচলিব বজৰং দলৰ গুণ্ডাগিৰি। অসমত নিষিদ্ধ কৰিব লাগে বজৰং দলক। আৰু অসমত বজৰং দল RSSৰ দাদাগিৰি নচলিব। এনেদৰে এতিয়া গৰজি উঠিছে বিধায়ক আমিনুল ইছলাম। মুছলমানৰ ধৰ্মীয় পোছাকক লৈ বজৰং দলৰ সদস্যই ভাবুকি দিয়াৰ অভিযোগ। এগৰাকী ইমামক ৰাজহুৱাভাৱে অপদস্থ কৰাৰ অভিযোগ। উত্তৰ প্ৰদেশ বিহাৰৰ নিচিনা সাম্প্ৰদায়িক ৰাজনীতি অসমত নচলিব। এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে বিধায়কগৰাকীয়ে। বজৰং দলৰ সদস্যসকলক গ্ৰেপ্তাৰৰ দাবী বিধায়ক আমিনুল ইছলামৰ। সাম্প্ৰদায়িক হিংসাত্মক হিন্দু ৰাষ্ট্ৰ অসমবাসীয়ে নিবিচাৰে। ওদালগুৰিৰ ডিমাকুছিত মছজিদৰ ইমামৰ লগত হৈছিল ভয়ংকৰ কাণ্ড। আৰু ঘটনাক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বিধায়ক আমিনুল ইছলামে। আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বজৰং দল আৰু RSSক লৈ এইবাৰ গৰজি উঠিছে বিধায়ক আমিনুল ইছলাম। শংকৰ আজানৰ অসমত বজৰং দলৰ গুণ্ডাগিৰি নচলিব। এইখন হৈছে শংকৰ আৰু আজানৰ অসম, আৰু শংকৰ আজানৰ অসমত বজৰং দল আৰু RSSৰ দাদাগিৰি নচলিব। এনেদৰে এতিয়া মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। উত্তৰ প্ৰদেশ বিহাৰৰ নিচিনা সাম্প্ৰদায়িক ৰাজনীতি অসমত নচলিব। অসমত চলিবলৈ দিয়া নহব আৰু অসমৰ ৰাইজে সাম্প্ৰদায়িক হিন্দু ৰাষ্ট্ৰ নিবিচাৰে। এনেদৰে এতিয়া মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। মুছলমানৰ ধৰ্মীয় পোছাকক লৈ বজৰং দলৰ সদস্যই ভাবুকি দিয়াৰ অভিযোগ এতিয়া উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। আৰু বজৰং দলৰ সদস্যসকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে। আৰু এই বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বিধায়ক আমিনুল ইছলামে। বজৰং দলৰ সদস্যসকলক গ্ৰেপ্তাৰৰ দাবী কৰাৰ লগতে অসমৰ পৰা বজৰং দলক নিষিদ্ধ কৰাৰ এতিয়া দাবী উত্থাপন কৰিছে বিধায়ক আমিনুল ইছলামে। আৰু এই সমগ্ৰ বিষয়টোত এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বিধায়কগৰাকীয়ে। আৰু সন্দৰ্ভত বিধায়ক আমিনুল ইছলামৰ মন্তব্য আছে, মন্তব্য আগবঢ়াব লৈছো। আৰু অসমৰ পৰা বজৰং দলক নিষিদ্ধ কৰিব লাগে। এইখন শংকৰ আজানৰ অসম, আৰু শংকৰ আজানৰ অসমত বজৰং দলৰ গুণ্ডাগিৰি নচলিব, বজৰং দলৰ দাদাগিৰি নচলিব। এনেদৰে এতিয়া বজৰং দলৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে বিধায়ক আমিনুল ইছলাম। আৰু সমগ্ৰ যি বিষয়টোত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে বিধায়কগৰাকীয়ে। ওদালগুৰিৰ ডিমাকুছিত মছজিদৰ ইমামৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল। আৰু মুছলমানৰ ধৰ্মীয় পোছাকক লৈ বজৰং দলৰ সদস্যই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। আৰু ইয়াৰ পিছতে এতিয়া বিধায়ক আমিনুল ইছলামে বজৰং দলৰ সদস্যসকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে। লগতে অসমৰ পৰা বজৰং দলক নিষিদ্ধ কৰিব লাগে। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বিধায়কগৰাকীয়ে। জিলাৰ ডিমাকুছিৰ বৰংগাজুলি জামে মছজিদৰ ইমাম জোহৰ আলী কালি বজৰং দলৰ সদস্যসকলে যি অমানসিক নিৰ্যাতন চলাইছে আৰু অকথ্য গালিগালাজ কৰিছে, অপমান কৰিছে, এই ঘটনাৰ আমি তীব্ৰ গৰিহণা জনাইছো। কালি ডিমাকুছি বজাৰত গৈ থাকোতে এই ইমামজনক বজৰং দলৰ 10-15 জন সদস্যই ৰাজপথত আগুচি ধৰি তেওঁক যেনেকৈ শাৰীৰিক অপদস্থ কৰিছে, মাৰপিট কৰিছে, মূৰৰ টুপি খুলি নি ভৰিৰে গচকিছে আৰু ধৰ্মৰ নাম লৈ তেওঁক গালিগালাজ কৰিছে। অসমত থাকিলে টুপি পিন্ধিব নোৱাৰিব বুলি ভাবুকি দিছে। আৰু এই যে জঘন্য ঘটনা কৰিছে, আমি অতি শীঘ্ৰে বজৰং দলৰ প্ৰত্যেকজন সদস্যক আমি গ্ৰেপ্তাৰ কৰিব দাবী জনাইছো। আৰু যিজন মহাদেৱৰ ঘৰত তেওঁলোকে আশ্ৰয় লৈছিল, সেই মহাদেৱক আৰু ইয়াৰ সম্পূৰ্ণ চক্ৰটোক গ্ৰেপ্তাৰ কৰি অতি সোনকালে বজৰং দলৰ অসমৰ পৰা পুলিয়ে পুখে
পুলিয়ে পোখাই উভালিবলৈ আমি অসম চৰকাৰক দাবী জনাইছো অসমত আমি এনে অশান্তি নিবিচাৰো শংকৰ আজানৰ দেশ এইখন পবিত্ৰ অসমত বজৰংগ দল আৰএছএছৰ এনে ধৰণৰ সাম্প্ৰদায়িক আৰু এনে ধৰণৰ ঘৃণামূলক এনে ধৰণৰ হিংসাত্মক কাৰ্যকলাপ অসমত নচলিব অসমৰ মানুহে শান্তি বিচাৰে ইয়াত শংকৰ আজানৰ আদৰ্শৰে অসমত হাতম পুৰুষে ঐক্য সম্প্ৰীতিৰে অসমবাসী ইয়াত বসবাস কৰিব উত্তৰ ভাৰতৰ নিচিনা ইয়াত ইউপি গুজৰাট বিহাৰৰ নিচিনা তেওঁলোকে সাম্প্ৰদায়িক হিংসাত্মক কাৰ্যকলাপ চলাবলৈ অসমবাসীয়ে কেতিয়াও ইয়াত অনুমতি নিদিয়ে আমি এনেধৰণৰ হিন্দু ৰাষ্ট্ৰ নিবিচাৰো অসমৰ কোনো মানুহে এনে হিংসাত্মক হিন্দু ৰাষ্ট্ৰ নিবিচাৰে য'ত যি হিন্দু ৰাষ্ট্ৰত ধৰ্মৰ নামত অন্য ধৰ্মৰ লোকক মাৰপিট কৰা হয় তেওঁলোকৰ ধৰ্মক অপমান কৰা হয় তেওঁলোকৰ মছজিদৰ ওপৰত গৈ নাচি বাগি গেৰুৱা পতাকা উঠোৱা হয় মছজিদত আক্ৰমণ কৰা হয় ইমামক আক্ৰমণ কৰা হয় টুপি আনি গছকি দিয়া হয় এনেকে ধৰ্মৰ নামত ভেদাভেদ হিংসাত্মক কাৰ্যকলাপ এই হিন্দু ৰাষ্ট্ৰ অসমবাসীয়ে নিবিচাৰে গতিকে বজৰং দল অসমত আৰু আৰএছএছৰ অসমত কাম নাই অসমৰ পৰা অসম চৰকাৰে এইবিলাক বজৰংগ আৰু আৰএছএছক অসমৰ পৰা পুলিয়ে পোখাই উভালি পেলাই অসমৰ পৰা খেদি পঠাওক অসমত এনেদৰে হিংসাত্মক কাৰ্যকলাপ নচলিব অসমত চলিব শান্তি সম্প্ৰীতি মানৱতাৰ জয়গান ইয়াত চলিব শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱ আৰু আজান ফকীৰ হজৰত শেখ আহমদ আলী ৰহমতুল্লাহ মুফতি খাইৰুল ইছলাম ৰহমতুল্লাহ আৰু অসমৰ যিসকল যুগজয়ী যিসকল ধৰ্মগুৰু আছিল হিন্দু মুছলমান সমন্বিত সকলো ধৰ্মৰ সকলো লোকে তেওঁলোকে ইয়াত মানৱতাৰ আৰু শান্তি সম্প্ৰীতিৰ বাণী বিলাব অসমত শান্তিৰ অসম গঢ়িব এনেধৰণৰ উত্তৰ ভাৰতৰ নিচিনা হিংসাত্মক অসম কোনেও নিবিচাৰে গতিকে আমি আৰএছএছ বজৰংগৰ নিচিনা এনে অপশক্তিবিলাকক অসমক চিৰতৰে বন্ধ কৰিবলৈ বেন কৰিবলৈ এই সংগঠনবিলাকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আমি ৰাজ্য চৰকাৰক দাবী জনাইছো আৰু ইয়াত আমি দেখিছো যে এই ঘটনাটোৰ সময়ত তাতে এজন ৰাজু বোলা এজন আদিবাসী যুৱক আৰু এগৰাকী আদিবাসী মহিলা তেওঁলোকে ওলাই আহি প্ৰতিবাদ কৰিছিল গতিকে এই ৰাজু ওৰাং এনেধৰণৰ যিসকল মানৱতাবাদী শক্তি অসমত আছে মানৱতাবাদী যুৱকবিলাক যিসকলে ইয়াত ধৰ্মৰ নামত বিভাজন নিবিচাৰে সকলোৱে শান্তি সম্প্ৰীতি থকাটো বিচাৰে তেনে লোকসকলক আমি সমাজে আগস্থান দিব লাগে তেওঁলোকক আমি শলাগ ল'ব লাগে